নমস্কাৰ। আচলতে মই অতি দুখৰে ক'বলৈ ওলাইছোঁ, মই প্ৰায় 1.5 বিঘামান বেঙেনাত তাল কৰিছিলোঁ, বেঙেনাৰ খেতি কৰিছিলোঁ। আচলতে জীৱনৰ প্ৰথমবাৰৰ বাবে মই বেঙেনা খেতি কৰিবলৈ ধৰিছিলোঁ। বেঙেনা চাওক, বেঙেনা কেনেকৈ ধৰিছিলে। এইবাৰ বেঙেনা ঈদৰ আগত এদিনত 100 কেজি 120 কেজি তেনেকৈ খেতিৰ পৰা মই বেঙেনা খেতিৰ পৰা বেঙেনা উঠাইছিলোঁ আৰু বিক্ৰী কৰিছিলোঁ বজাৰত। অতি দুখৰে কওঁ, যি মেঘালয়ৰ পৰা অহা ঢল পানীয়ে মোৰ বেঙেনা খেতিটো আচলতে পানীতে বুৰ গৈছে। আৰু তেনে ক্ষেত্ৰত দেখা যাচ্ছে বেঙেনা খেতিবিলাক মৰিবলৈ ধৰিছে, বেঙেনা গছবিলাক মৰিবলৈ ধৰিছে। চাওক, মৰিবলৈ ধৰিছে। তো মোৰ প্ৰায় 30,000 পৰা 35,000 40,000 টকা মই বেঙেনা খেতিত খৰচা কৰিছিলোঁ। তো সেইখিনি পইচাও এতিয়ালৈকে উঠা নাই মোৰ। তো কেৱল পইচাটো খালি উঠা অৱস্থা হৈছিলে, তেতিয়াই বেঙেনা খেতিত এনেকুৱা হ'ল যে কেইদিনৰ পৰা নিৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা ঢল পানী অহাৰ পৰিলক্ষিত হয়। আৰু তেনে ক্ষেত্ৰত মোৰ অকলে বেঙেনা খেতি নহয়, ইয়াতে দেখিব পাৰোঁ যে কিছুমানৰ মাকৈ খেতি, কিছুমানৰ মৰাপাতৰ খেতি, কিছুমানৰ শালি ধান কাঢ়িব কঠীয়া পাৰিছে, কঠীয়া খাই যোৱা পৰিলক্ষিত হৈছে। কিন্তু বিভিন্ন ধৰণৰ ক্ষতি হৈছে। কিন্তু আজিলৈকে কিন্তু চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ পৰা আহি যে ইয়াতে এটা তদন্ত কৰিব লাগিব যে কাৰ কিমান খেতি নষ্ট হ'লে বা কিবা এটা সাহাৰ্য বা তেনেধৰণৰ কিন্তু আজিলৈকে পৰিলক্ষিত হোৱা নাই। তেনে ক্ষেত্ৰত কিন্তু খেতিয়কবিলাক আচলতে মই জীৱনৰ প্ৰথমবাৰ এবাৰ খেতি কৰিছোঁ, যে খেতিয়কৰ মনত যোনটো দুখ বেদনা সিহঁতৰ, এইটো আচলতে অকল মই খেতি কৰিছোঁ বুলি মই অনুভৱ কৰিব পাৰিছোঁ যে আচলতে এজন খেতিয়কৰ দুখ কষ্টটো কেনেকুৱা হ'ব পাৰে। আজি বেঙেনা মোৰ কিমান বেঙেনা ধৰিছে চাওক, কিন্তু এই বেঙেনা গাছকেইটা মৰিব ধৰিছে। কিন্তু মৰাৰ ফলত মোৰ কিন্তু মই যোনটো পইচা খৰচ কৰি কিনে বেঙেনা মই খেতি কৰিছোঁ, এই বেঙেনাৰ পইচাটোও মই নুঠিলে। তেনে ক্ষেত্ৰত খেতিয়কৰ উপায় কি? আচলতে চৰকাৰৰ ফালৰ পৰা সিহঁতক খেতিয়কক গুৰুত্ব দিব লাগে নে নাই? যদি দিব লাগে তেনেহ'লে ভালকৈ খবৰ লওক, পানী ক'ত হ'ল, কাৰ কিমান কি ক্ষতি হ'ল ছাৰ্ভে কৰক, আৰু সিহঁতক এটা ক্ষতিপূৰণৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। নহ'লেতো খেতিবিলাকৰ এনে মন উঠি যায় খেতিৰ পৰা। মই আৰু কেতিয়াও বেঙেনা খেতি বা খেতিয়ে নকৰোঁ। মই এই খেতিৰ পৰা আজি কৈছোঁ, খেতিৰ পৰা বিদায় লৈছোঁ, আৰু কেতিয়াও হয়তো এনেকুৱা খেতি মই নকৰোঁ। কাৰণ যোনটো ঠাইত লাভ নাই, সেইটো ঠাইততো আৰু অহাৰ কোনো মানেই নহয়। তো ইমান মোৰ দেউতাকৰ মাটি সম্পত্তি আছে ভালে, সেইখিনি মই ভাবিছোঁ যে নিজে খেতি কৰিম। তো আমাৰ পৰা যিবিলাকে খেতি লয় সেইটো কয় আদি বা চুফামি লৈ কেনে যিবিলাক কৰে, সেইবিলাকৰ আৰু কি অৱস্থা হ'ব? যিহেতু খেতি মাটি নাই, সিহঁতে যদি আমাৰ পৰা বা যিবিলাকৰ মাটি আছে, যাৰ পৰা মাটি লৈ কেনে আবাদ কৰে বা খেতি কৰে, সিহঁতৰ কি অৱস্থা হ'ব? এবাৰ চাওকচোন, এবাৰ কথাটো ভাবক।